সকলোকে নমস্কাৰ জনাই মই শ্ৰী দেৱজিৎ গগৈয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। জয় মা সৰস্বতী। আমি অপেক্ষা কৰি থকা সৰস্বতী পূজা আজি অনুষ্ঠিত কৰা হ'ল। এই পূজা ভাগি আমাৰ ৰাংচালি গাঁৱৰ সকলো ৰাইজে একত্ৰিত হৈ বহু বছৰৰ পৰা পালন কৰি আহিছে। আমি জানো সৰস্বতী পূজাৰ জ্ঞান আৰু শিক্ষা দেৱী ৰূপে পালন কৰা এটা ধৰ্মীয় উৎসৱ। এই উৎসৱ প্ৰতি বছৰৰ মাঘ মাহৰ শুক্ল পঞ্চমী তিথিত পতা হয়। সেইকাৰণে এই পূজাক পঞ্চমী পূজা বুলিও কয়। এই পূজাৰ অবিহনে জ্ঞান বুদ্ধিহীন হৈ পৰিব, যাৰ কৃপাত মূৰ্খ এজনেও মহা পণ্ডিত হ'ব পাৰে। গতিকে মই আমাৰ গাঁওখনৰ লগতে সমূহ অসমবাসীৰ ছাত্ৰ ছাত্ৰীসকলৰ আগন্তুক হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী পৰীক্ষাৰ্থীসকলক এই পূজাভাগিতে শুভেচ্ছা জনালোঁ। লগতে তেখেতসকলক জ্ঞান বুদ্ধিৰে উপচাই দিয়ে যেন তাকেই কামনা কৰিলোঁ। মই সবিশেষ তেনেকৈ নাজানো। মা সৰস্বতীৰ বিষয়ে যি অলপ মোৰ জ্ঞান আছিল তাকেই অলপমান আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ক'ৰবাত যদি কেনেবাকৈ ভুলভ্ৰান্তি হৈ গৈছে আপোনালোকে মোক নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব। আমাৰ ৰাংচালি গাঁৱত অতীতৰ পৰা চলি অহা এটা নিয়ম, যিহেতু অতিথিক শুশ্ৰূষা কৰিবৰ বাবে ৰুচি পুৰি ব্যৱস্থা কৰে। এই ককাইদেউকেইজনেও ইমান সুন্দৰকৈ তেখেতলোকে সমূহ ৰাংচালিবাসী তথা অতিথিক খুৱাবৰ বাবে ৰন্ধা বঢ়া কৰিল। ককাইদেউকেইজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমাৰ গাঁৱৰ মহিলাসকল, তেখেত সকলোৱেই খাবৰ বাবে বহিল। আজি এই মা সৰস্বতী পূজাৰ দিনটোত আমাৰ ৰাংচালি গাঁৱৰ সমূহ ৰাইজে আহি ইমান সুন্দৰভাৱে ফূৰ্তি ফাৰ্তা কৰি এসাঁজ খাই সঁচাকৈ মনমোহা এটা পৰিৱেশ। এয়াই আপোনালোকৰ আগত অকণমান দেখুৱাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে অকণমান মৰম দিব বুলি আশা কৰিলোঁ। আকৌ পুনৰ এটি ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।